আচলতে আদি বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰা হয়? আমি প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে বিশ্বকৰ্মা পূজা উদযাপন কৰোঁ। আজি আমি আপোনালোকক দেখুৱাম আচলতে আদি বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰা হয়। পৌৰাণিক বেদ অনুসৰি দুৰ্গা পূজাৰ 3 মাহৰ পিছৰ শুক্লা একাদশী দিনা আদি বিশ্বকৰ্মা পূজা পালন কৰা হয়। আৰু সেয়েহে ভাৰতৰ উৰিষ্যা, ঝাৰখণ্ডৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত 28 ডিচেম্বৰৰ দিনা পালন কৰে আদি বিশ্বকৰ্মা পূজা। আৰু 28 ডিচেম্বৰৰ দিনা তিনিচুকীয়াতো প্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলা তাঁতী তন্নবাই সমাজৰ প্ৰচলিত আদি বিশ্বকৰ্মা পূজা উদযাপন কৰে। এই কথা আমি কোৱা নাই, এই কথা তাঁতী সমাজৰ লোকসকলে কৈছে। শুনো আহক তেওঁলোকৰ মুখেৰে। হয়, যিহেতুকে আমি যদি তিনিচুকীয়াত আদি বিশ্বকৰ্মা পূজা বুলি কোৱাৰ লগে লগে বহু সম্প্ৰদায়ৰ মানুহে এই পূজাৰ বিষয়ে নাজানে। আৰু এই পূজা যিহেতুকে আদি বিশ্বকৰ্মা সৃষ্টিৰ কথা হয় আৰু সৃষ্টিৰ পৰা আদি বিশ্বকৰ্মা পূজা চলি আহিছে। যিহেতুকে এই বিশ্বকৰ্মা পূজা আমাৰ ৱেষ্ট বেংগল, ঝাৰখণ্ড, বিহাৰ এইটো চাইডে এই আদি বিশ্বকৰ্মা পূজাখন হৈ থাকে। আৰু আমাৰ অসমৰো বিভিন্ন জিলাত আদি বিশ্বকৰ্মা পূজা হয়, কিন্তু আমি প্ৰথমবাৰৰ বাবে আমি তিনিচুকীয়া জিলাত আমি আদি বিশ্বকৰ্মা পূজা পাতিছোঁ। এই আদি বিশ্বকৰ্মা পূজা আমি যদি সমজুৱাভাৱে কওঁ ইয়াৰ সৃষ্টিৰ বিষয়ে তেতিয়া বেলেগ হ'ব, আৰু আমাৰ জাতিগত হিচাপে যদি কওঁ তাৰ বিৱৰণ অলপ বেলেগ ধৰণৰ হ'ব। আদি বিশ্বকৰ্মা পূজা বুলি ক'লে আধ্যাত্মিক ৰূপত আমি সৃষ্টিত আমি প্ৰায় 8-9টামান জাতি আছিলোঁ, আৰু সেই সৃষ্টিৰ সময়ত আদি বিশ্বকৰ্মা দেৱতাই তাঁতী তন্তবাইসকলক তাঁতশালৰ এই বয়ন শিল্প বা তাঁতশাল আমি যাক বুলি কওঁ, সেই তাঁতশাল সৃষ্টি কৰি তাঁতীসকলক দিছিল। সেইকাৰণে সৃষ্টিৰ পৰা এই বিশ্বকৰ্মা দেৱতাক আদি বিশ্বকৰ্মা হিচাপে আমাৰ তাঁতী তন্তবাইসকলে পূজা কৰি আহিছে। আৰু যি আমাৰ 17 ছেপ্টেম্বৰত যি বিশ্বকৰ্মা পূজা হয়, সেই বিশ্বকৰ্মা পূজা আৰু এই বিশ্বকৰ্মা পূজাৰ একো পাৰ্থক্য নহয়, একেটাই পূজা হয়। ইয়াত সকলো ধৰ্মাৱলম্বী মানুহে আহিব পাৰে, সকলো সম্প্ৰদায়ৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ এই পূজাত আহি উপভোগ কৰিব পাৰে। একমাত্ৰ খালী পাৰ্থক্য ইমানেই, সেইটো 17 ছেপ্টেম্বৰত হয় আৰু আমাৰ এইটো আজি এইবাৰৰ তিথিৰ মতে 28 ডিচেম্বৰত হৈছে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশ্বকৰ্মা পূজাৰ ওলগ জনাইছোঁ আপোনালোকক। বিশেষকৈ আজিৰ বিশ্বকৰ্মাটো হ'ল আমাৰ তাঁতী তন্তবাই সমাজৰ এটা প্ৰচলিত পুৰণা বিশ্বকৰ্মা পূজা। আমি যিটো 17 ছেপ্টেম্বৰ বা 31 ভাদৰত যিটো অনুষ্ঠিত কৰোঁ, সেই বিশ্বকৰ্মা পূজাৰ সময়ত আমাৰ তাঁতী তন্তবাই লোকসকলে বিভিন্ন কামত ব্যস্ত থকা, তাঁত শিল্পৰ লগত জড়িত থকা এই মানুহখিনি ব্যস্ত থকাৰ বাবে আমি সুকীয়াকৈ এই বিশ্বকৰ্মা পূজাটো পালন কৰোঁ। আৰু এই বিশ্বকৰ্মা পূজাটো আমি দুৰ্গা পূজাৰ নৱমী তিথিৰ পৰা 3 মাহ পাছত যিটো নৱমী তিথি পৰে, তেতিয়াই আমি এইটো বিশ্বকৰ্মা পূজা পালন কৰোঁ। এই বিশ্বকৰ্মা পূজাটো ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত হয়, বিশেষকৈ পুৰুলীয়া ডিষ্ট্ৰিক্টত, ৱেষ্ট বেংগলৰ পুৰুলীয়া ডিষ্ট্ৰিক্টত পতা হয়। আৰু আমি যিখিনি মানুহ এই তাঁতী তন্তবাই সম্প্ৰদায়ৰ যিখিনি মানুহ আমি তাঁত শিল্পৰ লগত জড়িত আছোঁ, অসমতো এইবাৰ আমি এই পূজাটো বিভিন্ন বছৰত পাতি আহিছোঁ। আৰু এইবাৰ আমাৰ তিনিচুকীয়া জিলাৰ ঢেকীয়াজুলি গাঁৱত উদ্যোক্তাসকলে অশেষ কষ্ট কৰি সুন্দৰভাৱে এই পূজাটো ইয়াত উদযাপন কৰিছে। এই পূজাটো উদযাপন কৰাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ যিটো পৌৰাণিক পৰম্পৰা, তাঁতী তন্তবাই সমাজৰ যিটো আমাৰ পৌৰাণিক পৰম্পৰা, অৰ্থাৎ আমি বিশ্বকৰ্মাৰ বংশধৰ, আমি বিশ্বকৰ্মাৰ ঔৰসত আমি জন্ম। বিশ্বকৰ্মা আমাৰ আদি গুৰু আৰু তেখেতৰ পত্নী গীতাশ্ৰী আমাৰ আদি মাতা হয়। তেখেতসকলৰ 9জন পুত্ৰ সন্তান আছিল। যেনে ধৰক মালাকাৰসকল বিশ্বকৰ্মাৰ বংশধৰ পুত্ৰ, বিশ্বকৰ্মাৰ পুত্ৰ। তাৰপিছত কংসকাৰ, অৰ্থাৎ যিসকল কাঁহৰ কাম কৰে সেইসকলো বিশ্বকৰ্মাৰ পুত্ৰ। যিসকল মালাৰ কাম কৰে সেইসকলো বিশ্বকৰ্মাৰ পুত্ৰ। যিসকল কুম্ভকাৰ, যিসকল মাটিৰ বাচন বনায় তেওঁলোকো বিশ্বকৰ্মাৰ পুত্ৰ। ঠিক তেনেকৈ আমিও এই তাঁতী তন্তবাইসকল বিশ্বকৰ্মাৰ পুত্ৰ হওঁ। আৰু এইটো আমাক ব্যক্তিগতভাৱে বিশ্বকৰ্মা দেৱে আমাক এইটো শিকাইছিলে। আৰু সেই শিকোৱা দিনৰ পৰা আমাৰ তাঁতী তন্তবাই সমাজে এইটো বছৰ ধৰি পালন কৰি আহিছে। আৰু আমাৰ যিটো বৃত্তি, এইটো হৈছে লজ্জা নিবাৰণৰ পৰা আমাক সমূহ ভাৰতবৰ্ষবাসীক, সমূহ পৃথিৱীবাসীক লজ্জা নিবাৰণৰ পৰা
আঁতৰ কৰিবৰ কাৰণে, লজ্জা ঢাকিবৰ কাৰণে যিটো আমাক বৃত্তি শিকালে, তাৰ বাবে আমি শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ ওচৰত চিৰ কৰ্তব্য আৰু আমি গৌৰৱ কৰোঁ যে এই বৃত্তিটো আমাৰ কাৰণে অতি মানে সন্মানীয় বৃত্তি। আৰু আপোনালোকে শুনি হয়তো আচৰিত হ'ব যে এই বৃত্তিটো আমাৰ 500 বছৰৰ পুৰণি বৃত্তি। আমি শিৱই আমাক বিশ্বকৰ্মা দেৱক শিৱই আমাক আমাৰ বিশ্বকৰ্মা দেৱক তাঁতশাল আৰু সূতা অৰ্পণ কৰিছিল। সেয়েহে আমি শিৱৰ দিনা, শিৱ পূজাৰ দিনাখন আমি আমাৰ শিপিনীসকলে তাঁত বৈ শিৱক আমি সূতা উৎসৰ্গা কৰোঁ, আমি কাপোৰ উৎসৰ্গা কৰোঁ। গতিকে আমাৰ এইটো অতি পুৰণি। আপোনালোকে আমাৰ যিবিলাক সৃষ্টি পুৰাণ বা যিবিলাক ব্ৰহ্মবৈৱৰ্ত পুৰাণ, প্ৰভাস খণ্ড, এইবিলাক আমাৰ যিবিলাক পৌৰাণিক ধৰ্মগ্ৰন্থ আছে, তাত এই ধৰ্মগ্ৰন্থবিলাকত তাঁতী তন্তবাইসকলৰ ধুনীয়াকৈ বিবৃতি দিয়া আছে। তাত আপোনালোকে পঢ়িলে জানিব পাৰিব যে এই তাঁতী তন্তবাই লোকসকলে পূৰ্বৰ পৰা শ্ৰীকৃষ্ণক যেতিয়া মথুৰালৈ গৈছিল, শ্ৰীকৃষ্ণ বলোৰাম যেতিয়া মথুৰালৈ গৈছিল, সেই যুগৰ পৰাই তেতিয়াও মানে আমাৰ প্ৰভাস খণ্ডত উল্লেখ আছে যে শ্ৰীকৃষ্ণ আৰু বলোৰাম যেতিয়া মথুৰালৈ গৈছিল তেতিয়া আমাৰ তাঁতী তন্তবাইসকলে কাপোৰ বৈ তেখেতসকলক পিন্ধাইছিল, তেখেতসকলক সজাইছিল। গতিকে এইটো আমাৰ পুৰণা বৃত্তি আৰু আজিৰ তাৰিখতো আমি এই বৃত্তিটো জীয়াই ৰাখিছোঁ। কিন্তু ইয়াত এটা কথা আছে, আমাৰ অসমত যিখিনি মানুহ আহিলোঁ, আমি তাঁত শিল্পৰ পৰা আমি আঁতৰি আহিছোঁ, কিন্তু পূজাটো আমি পালন কৰিছোঁ হয়, কিন্তু মূল যিটো বৃত্তি আমাৰ তাঁত শিল্প, এই তাঁত শিল্পৰ পৰা আমি আঁতৰি আহিছোঁ। গতিকে এই তাঁত শিল্পটো যাতে আমি সকলো প্ৰকাৰে জীয়াই ৰাখিব পাৰোঁ, তেতিয়াহে আমাৰ এই পূজাটো পতাৰ এটা মানে উদ্দেশ্য সফল হ'ব। তিনিচুকীয়াৰ পৰা ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, সহযোগী সন্তোষ মাহাতুৰ সৈতে।